আত্মসন্মান ব্যক্তিৰ পৰিচয়ৰ এটা গুৰুত্বপূৰ্ণ অংশ। নিজকে ভাল পোৱাটোৱেই হৈছে আনৰ মৰম আৰু সন্মান লাভৰ প্ৰথম পদক্ষেপ। নিজৰ প্ৰতি সন্মান থাকিলে নিজকে মৰমৰ যোগ্য বুলি অনুভৱ কৰা হয়। কাৰণ আপোনাক আগুৰি থকা সেই লোকসকলে আপোনাৰ ব্যক্তিত্বক শলাগ লয় আৰু সন্মান কৰে। তেওঁলোকে দেখে যে আপুনি নিজকে কিমান ইতিবাচক মনোভাৱেৰে লালন পালন কৰে। ইয়াৰ অৰ্থ এইটোও যে আপুনি আনৰ জীৱনত প্ৰভাৱিত কৰিছে। আত্মসন্মানে মানসিক স্বাস্থ্য সবল কৰাত সহায় কৰে। আত্মমূল্য বিকাশ কৰাটো আত্মযত্নৰ এক প্ৰকাৰ। আত্মসন্মান অটুট ৰাখি জীৱনৰ পৰম সত্যক উপলব্ধি কৰিব পাৰিলে জীৱনত সফলতাৰ পথ মসৃণ হৈ পৰে। প্ৰকৃত বন্ধুসকল সাধাৰণতে সেইসকল যিয়ে নিস্বাৰ্থ সহায় আগবঢ়ায়, জীৱনৰ মান উন্নত কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে, সততা আৰু নিস্বাৰ্থ প্ৰেম প্ৰদান কৰে আৰু মানসিকভাৱে আগবাঢ়ি যোৱাত সহায় কৰে। সুখী জীৱনৰ বাবে ভাল পৰিয়াল, বহু বন্ধু, সুস্বাস্থ্য আৰু আৰ্থিক নিৰাপত্তা যথেষ্ট। কিন্তু আমি তেওঁলোকৰ গোটেই জীৱনটো মানুহৰ লগত তুলনা কৰিয়েই কটাওঁ। নিজকে ভাগ্যৱান বুলি ভবাৰ পৰিৱৰ্তে বহুলোকে অতি অভিলাষী হৈ পৰে আৰু সেই প্ৰেমত জীৱনৰ প্ৰকৃত সোৱাদ ল'বলৈ পাহৰি যায়। ব্যক্তিয়ে ভিতৰৰ পৰা ইগ' আঁতৰাই নম্ৰতা আৰু মমতাৰ খেতি কৰাটো ভাল। তেতিয়া আভ্যন্তৰীণভাৱে শান্তি আৰু সুখ পাব। সহজ সৰল হোৱাটো ভাল। সৰলতাই আপোনাৰ মনত অধিক স্পষ্টতা প্ৰদান কৰি আপোনাৰ সামগ্ৰিক মানসিক স্বাস্থ্য লাভৱান কৰিব পাৰে।